দক্ষিণপাট আউনীআটী এই দুটা সত্ৰই ধৰ্মভিত্তিক জাতীয়বাদ গঢ় দিবলৈ চেষ্টা কৰিছিল। তাৰ কাৰণে আজি এই যে অসমৰ ভিতৰত যি ধৰণৰ যোৱা কিছুটা বছৰ আমি অস্থিৰ দেখিছোঁ, যোৱা ২-৩টা দশক জুৰি, তাৰ কাৰণে তাৰে ফলশ্ৰুতি। নাম্বাৰ 2, ভাষাভিত্তিক জাতীয়তাবাদ হ'লে আজিলৈ মিয়া জনগোষ্ঠীৰ মানুহখিনিৰ পৰা কোনো এজন অসম সাহিত্য সভাৰ সভাপতি কিয় হোৱা নাই? দিব লাগিছিল। চাহ জনগোষ্ঠীয় ভাইসকল অসমীয়া বুলি কয়, তেওঁলোককতো দিয়া নাই। মইতো বিধানসভাত এটা প্ৰস্তাৱে আনিম বুলি ভাবিছোঁ যে কিছুমান শব্দ চন্দ্ৰকান্ত অভিধানৰ পৰা ৰহিত কৰিব লাগে, যদি আমি জাতীয়তাবাদ, এটা শুদ্ধ জাতীয়তাবাদ, শক্তিশালী জাতীয়তাবাদ গঢ় দিব খোজোঁ। বোৰেও ধৰ্মভিত্তিক জাতীয়তাবাদৰ ওপৰত, বিশেষকৈ দক্ষিণপাট আউনীআটী এই দুটা সত্ৰই ধৰ্মভিত্তিক জাতীয়বাদ গঢ় দিবলৈ চেষ্টা কৰিছিলে, আৰু তাৰ ফলত আমাৰ হিন্দুত্ববাদ জোৰ কৰি আমাৰ জনজাতীয় ভাইসকলৰ ওপৰত জাপি দিব খুজিছিল। তাৰ কাৰণে আজি এই যে অসমৰ ভিতৰত যি ধৰণৰ যোৱা কিছুটা বছৰ আমি অস্থিৰ দেখিছোঁ, যোৱা ২-৩টা দশক জুৰি, তাৰ কাৰণে তাৰে ফলশ্ৰুতি। নাম্বাৰ 2, ভাষাভিত্তিক জাতীয়তাবাদ হ'লে আজিলৈ মিয়া জনগোষ্ঠীৰ মানুহখিনিৰ পৰা কোনো এজন অসম সাহিত্য সভাৰ সভাপতি কিয় হোৱা নাই? দিব লাগিছিল। চাহ জনগোষ্ঠীয় ভাইসকল অসমীয়া বুলি কয়, তেওঁলোককতো দিয়া নাই। আমাৰ প্ৰান্তীয় জনগোষ্ঠীৰ পৰা একমাত্ৰ ছবিলাল উপাধ্যায়ৰ বাদে বাকীতো আৰু দুজনমান আমাৰ জনজাতীয় ভাইৰ বাদে মিয়া মুছলমানক আজিলৈ সেইটো দিয়া হোৱা নাই। আমাৰ গড়মূৰ সত্ৰ বাদে, পীতাম্বৰ গোস্বামী ডাঙৰীয়াৰ বাদে বাকী সত্ৰবোৰে সদায় ধৰ্মীয় জাতীয়তাবাদৰ ওপৰত গুৰুত্ব দি আহিছে। আমাৰ জনজাতীয় ভাইসকলক যথেষ্ট অৱমাননা কৰা হৈছে। আদি আপোনাৰ চন্দ্ৰকান্ত অভিধানেই কওক, হেমকোষ অভিধানেই কওক, বিশেষকৈ চন্দ্ৰকান্ত অভিধানত আপুনি শব্দবোৰৰ অৰ্থবোৰ চাবচোন। এইবোৰ বেয়া কথা। মইতো বিধানসভাত এটা প্ৰস্তাৱে আনিম বুলি ভাবিছোঁ যে কিছুমান শব্দ চন্দ্ৰকান্ত অভিধানৰ পৰা ৰহিত কৰিব লাগে, যদি আমি জাতীয়তাবাদ, এটা শুদ্ধ জাতীয়তাবাদ, শক্তিশালী জাতীয়তাবাদ গঢ় দিব খোজোঁ। এই শব্দকেইটা ফাৰ্ষ্ট আঁতৰাব লাগে।